এই বছৰৰ আৰম্ভণিৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনসাধাৰণক এটা ভুৱা কাহিনী শুনাই আছিল। যি কাহিনী তেওঁ কৈছিল যে 10 ছেপ্টেম্বৰত মুকলি কৰিব। সেই কাহিনী সম্পৰ্কত মই আগতেও ক'লোঁ যে এই কাহিনী ভুৱা, তথ্যহীন আৰু 10 ছেপ্টেম্বৰত ডাঙৰ ফ্লপ হ'ব। 10 ছেপ্টেম্বৰ আহিল, মুখ্যমন্ত্ৰী মোৰ সম্পৰ্কত যি কাহিনী সেইটো ফুচ হ'ল। না তেওঁলোকে ৰাইজক কিবা তথ্য দেখাব পাৰিছে, না কিছু বিশেষ ব্যক্তিসকলক তথ্যবোৰ দেখাব পাৰিছে। আৰু মুখ্যমন্ত্ৰী হিচাপে তেওঁ যে মাত্ৰ পাতল কথাহে কয়, তাৰ প্ৰমাণ তেখেতে দিলে। নিজৰ কথা তেওঁ যে কি কৈছিলে যে 10 ছেপ্টেম্বৰ সব কথা তেওঁ ক'ব। 10 ছেপ্টেম্বৰ পাৰ হৈ যোৱাৰ পিছত তেওঁলোকৰ ক্ৰেডিবিলিটিটো নাইকিয়া হৈ গ'ল। তেখেতৰ 10 ছেপ্টেম্বৰ পিছত অসমৰ ৰাইজৰ মাজত গ্ৰহণযোগ্যতাটো শূন্য হৈ গ'ল। এই গ্ৰহণযোগ্যতাটো শূন্য কোনে কৰিলে? তেওঁ নিজে কৰিলে। তেওঁ নিজে নিজকে এনেকুৱা এটা জালত ফচালে, তাৰ পৰা তেওঁ নিজেহে ওলাব পৰা নাই। সেইকাৰণে তেখেতৰ গ্ৰহণযোগ্যতাৰ ওপৰত যে ৰাইজৰ এটা ডাঙৰ প্ৰশ্ন, এই পৰিৱেশটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে সৃষ্টি কৰিলে। তাৰ বিপৰীত আমি যিখিনি কথা আপোনালোকৰ মাজত দিছোঁ, সেইখিনি কথা আমি ৰাখিছোঁ। আমি আপোনালোকক ক'লোঁ যে প্ৰতিটো মাহৰ 10 তাৰিখে আমি যোগদান কাৰ্যসূচী চলাম। আমি 10 ছেপ্টেম্বৰ নিজৰ কথা ৰাখিলোঁ, 10 অক্টোবৰ নিজৰ কথা ৰাখিলোঁ, 10 নৱেম্বৰতো আমি কথা ৰাখিবলৈ গৈছোঁ। তো আমি ৰাইজৰ সন্মুখত যিখিনি কথা কৈছোঁ, আমি কৰ্ম যোগেদি আমি নিজৰ কথাখিনি আমি বেক কৰিছোঁ, কথাখিনি বাস্তৱলৈ আমি পৰিণত কৰিছোঁ। কিন্তু মুখ্যমন্ত্ৰী আজিলৈকে কোনো প্ৰমাণ, আজিলৈকে কথাৰ বাহিৰে একো তেওঁলোকৰ ৰাইজক জনাব পৰা নাই। হ'ব পাৰে যে আজি তেওঁ কংগ্ৰেছৰ বৃদ্ধি পোৱা শক্তিৰ পৰা ভয় কৰিছে। আজি মুখ্যমন্ত্ৰী 10 ছেপ্টেম্বৰৰ পিছৰ পৰা তেওঁ যে পতাকাটো ফুচ হ'ল, তাৰ পিছত এতিয়া কংগ্ৰেছৰ বৃদ্ধি হোৱা শক্তিৰ পৰা মুখ্যমন্ত্ৰীয়ে ভয় কৰিছে। মই মুখ্যমন্ত্ৰীজনক অনুৰোধ কৰিছোঁ, আমাক ভয় কৰিব নালাগে, কংগ্ৰেছ দলটোক ভয় কৰিব নালাগে, মোক ভয় কৰিব নালাগে, কিন্তু হয় অসমৰ ৰাইজক ভয় কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।